হেল্ল' এভৰিৱান, আজি হৈছে বুধবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ঘোষণা হ'ল কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। ৪২টা সমষ্টিৰ বাবে ঘোষণা হ'ল প্ৰাৰ্থীৰ নাম। কোন সমষ্টিত কাৰ নাম আমি জানো আহক। যোৰহাট গৌৰৱ গগৈ, দিছপুৰ মীৰা বৰঠাকুৰ গোস্বামী, হাজো শুৱালকুছি নন্দিতা দাস, কমলপুৰ সত্যব্ৰত কলিতা, নলবাৰীত অশোক শৰ্মা, টিহুত ৰাহুল পাটোৱাৰী, চিপাঝাৰ বিনন্দ কুমাৰ শইকীয়া, চামগুৰিত তানজিল হুছেইন, ৰহা উৎপল বনিয়া, বৰছলাৰ ৰিপুন বৰা, বিহপুৰীয়াত নাৰায়ণ ভূঞা, নাহৰকটীয়াত প্ৰণতি ফুকন, মাৰ্ঘেৰিটা প্ৰতীক বৰদলৈ, দুলিয়াজান ধ্ৰুৱ গগৈ, সোণাৰী উৎপল গগৈ, নাজিৰা দেৱব্ৰত শইকীয়া, মাজুলী ইন্দ্ৰনীল পেগু, ডুমডুমা দুৰ্গা ভূমিজ, গোলাঘাট বিতুপন শইকীয়া, বোকাজান ৰতন ইংতি, ৰংখা আগষ্টিন ইংঘি, পাথাৰকান্দি কাৰ্তিক সেন সিংহা, শিলচৰ অভিজিৎ পল, কৰিমগঞ্জ জাকাৰিয়া আহমেদ, বৰখলা ড অমিত কুমাৰ কালুৱাৰ, বৰপেটা মহানন্দ চৰকাৰ, বৰক্ষেত্ৰী দিগন্ত বৰ্মন আৰু ৰূপহীঘাট নুৰুল হুদা। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। ঘোষণাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ হাতত পৰিছিল কংগ্ৰেছৰ তালিকা। কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰতিফলন বুলি তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে কংগ্ৰেছৰ তালিকাত নেতাসকলৰ সতি-সন্ততি আৰু বংশানুবাদক অগ্ৰাধিকাৰ দিয়া হৈছে, যিয়ে দলটোৰ ৰাজনৈতিক সংস্কৃতিক প্ৰতিফলন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাখনৰ গোপনীয়তা সন্দৰ্ভত কৰিলে ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কয়, কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰথমে ময়ে পাইছোঁ। ময়ে প্ৰথম অসমৰ এজন সাংবাদিকলৈ প্ৰেৰণ কৰিছোঁ। কাইলৈ কংগ্ৰেছৰ জুম মিটিং হৈছে, তাৰ পিছত আজি টিকট ঘোষণা কৰিছে। আৰু বন্ধুসকল, আপোনালোকে ভিডিঅ'সমূহ চোৱাৰ লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰাই যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই প্ৰশ্ন উঠিছে, কোন এই সাধাৰণ ঘৰৰ ল'ৰা, যিয়ে যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পিছতে এতিয়া উজনি অসমৰ একাংশ সমষ্টিত ব্যাপক হাৰত আৰম্ভ হৈছে ৰাজনৈতিক চৰ্চা। চৰ্চাৰ শীৰ্ষত থকা উজনি অসমৰ এটা সমষ্টি হ'ল যোৰহাট। যোৰহাট লোকসভা সমষ্টিৰ বিগত নিৰ্বাচনত গৌৰৱ গগৈয়ে ১.৫ লাখ ভোটত জয়লাভ কৰাৰ পিছত এইবাৰ পুনৰ কংগ্ৰেছৰ শীৰ্ষ নেতাই গৌৰৱ গগৈক যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু তাৰ পিছৰ পৰাই গৌৰৱ গগৈৰ মূল প্ৰতিদ্বন্দ্বী যোৰহাটৰ কোন হ'ব তাক লৈ আৰম্ভ হৈছে চৰ্চা। অসমৰ বহু সমষ্টিত বিজেপি প্ৰাৰ্থীৰ নাম আগতীয়াকৈ ঘোষণা কৰি আহিছে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। কিন্তু যোৰহাট জিলাত যোৰহাটকে ধৰি কেওটা সমষ্টিৰ ক্ষেত্ৰত মৌন হৈ আছিল মুখ্যমন্ত্ৰী। সাংবাদিকে প্ৰশ্ন সুধিলেও বিষয়টোৰ পৰা ফালৰি কাটিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।